নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা সবিশেষ লৈ আহিছো এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীৰ আগত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৰাজ্যত দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীৰ আগত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য ৰাজ্যত দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু কেতিয়াকৈ পঞ্চায়তৰ দিন ঘোষণা কৰিব সেয়াও ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে যেহেতু মুখ্যমন্ত্ৰীয়ে আজি কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ততে এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীৰ আগত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰাৰ লক্ষ্য ৰাজ্যত দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা মন্তব্য আছে আমাৰ হাতত সেয়া শুনাবলৈ চেষ্টা কৰি আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়